হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু এছপিৰেন আছাম। যোৱাকালি ৰাতি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ ফেচবুক লাইভ যোগে অসমৰ যিবিলাক ৰিক্ৰুইটমেণ্ট এক্সামৰ পেণ্ডিং ৰিজাল্ট আছে তাৰ সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ তথ্য আগবঢ়ালে। ইয়াৰ সন্দৰ্ভত LP ME যি 5500 মেৰিট লিষ্ট বা অন্যান্য শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ বিষয়ে কি ক'লে তেখেতে, চাওঁ আহকচোন। 11 মাৰ্চ তাৰিখে এক্সপাৰ্ট কমিটি বহাৰ পিছত আপোনালোকক মই জনাব পাৰিম যে আমি কেতিয়া পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল দিব পাৰিম। সেই ধৰণে LP ME পৰীক্ষাৰ ফলাফলৰ বিষয়েও আজি যেনেকৈ অসম আৰক্ষীৰ বিষয়ে মই একেলগে জনাইছোঁ, 11 মাৰ্চৰ পিছত মই শিক্ষা বিভাগৰ গোটেইকেইটা নিযুক্তিৰ সম্পৰ্কত আপোনালোকক এনেকৈ আগতীয়াকৈ জনাবৰ বাবে মই প্ৰচেষ্টা কৰিম। তাৰ বাবে আপোনালোকে মোৰ পৰৱৰ্তী অৰ্থাৎ 11 মাৰ্চৰ পিছৰ কোনোবা এটা ফেচবুক লাইভৰ অনুষ্ঠানৰ বাবে অপেক্ষা কৰিব লাগিব। পুনৰ এবাৰ আপোনালোক গতিকে ইয়াৰ পৰা আমি বুজি পালোঁ 11 মাৰ্চৰ আগলৈ কোনো ধৰণৰ মেৰিট লিষ্ট প্ৰকাশ নহয় আৰু 11 মাৰ্চৰ পিছত তেখেতে লাইভ আহি ক'ব যে কেতিয়া কি ৰিজাল্টবিলাক হ'ব শিক্ষা বিভাগৰ। গতিকে আজিলৈ এইখিনিয়েই, ধন্যবাদ।